এই ভূমি সমস্যা সমাধান করার কাৰণেতো ৰাজচক্ৰ বিষয়া মণ্ডল বা মণ্ডলৰ দালাল স্বৰূপ ছোট মণ্ডল দুই পক্ষৰ মাজত কাজিয়া সমাধান হোৱাৰ বিপৰীতে গৈ কাজিয়া বৃদ্ধি হৈ গৈছে, যাৰ পৰিণতি স্বৰূপ এজন মানুহৰ মৃত্যু হৈছে আৰু কেইবাজনো মানুহ আহত হৈছে। এই ভূমিকেন্দ্ৰিক সমস্যাবিলাকতো প্ৰধান ব্যক্তিজনেই হ'ল মণ্ডলসকলে সৰজমিন তদন্ত কৰি এটা ৰিপৰ্ট লিখে চাৰ্কুল অফিচাৰে বিধিসন্মতভাৱে এইটো হিয়াৰিং লৈ এইটো সমস্যা সমাধান কৰি দিয়ে। আৰু মই বোধ কৰোঁ এই যোৱাকালিৰ ঘটনাটো সুদীৰ্ঘ দিনৰ পৰাই এটা বিবদমান অৱস্থাত আছিল। ইতিমধ্যে কেইবাবাৰো মানে পেপাৰৰ উদ্ধৃতিত, সংবাদ মাধ্যমৰ উদ্ধৃতিত গম পোৱা গৈছে যে ইতিমধ্যে কেইবাবাৰো ইয়াত হিয়াৰিং হৈছিল দুই পক্ষৰ মাজত। হিয়াৰিং হোৱাৰ পিছত কালি যেতিয়াই মৃত্যু খবৰ আহি গ'ল, মৃত্যুৰ খবৰৰ পিছত দেখোন আকৌ ডবকা ৰাজচক্ৰৰ এই বিষয়া কৰ্মচাৰীসকলে আকৌ দেখোন নাম কৰ্তন কৰি ইমান তুৰন্ত গতি আকৌ সমাধানৰ সূত্ৰ ওলাই দিলে। ইমান দিন কিয় নোৱাৰিলে? গতিকে মই মাননীয় জিলা আয়ুক্ত হোজাই আৰু মাননীয় অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা মহাশয়কো অনুৰোধ কৰিম যে এই বিবদমান ভূমিকেন্দ্ৰিক কাজিয়াখন ইতিমধ্যে এটা উচ্চ পৰ্যায়ৰ তদন্ত দি ইয়াৰ ভিতৰত জুলুংগাত কি মেকুৰী সোমাই আছে, কোনে সমস্যা সমাধান কৰি আছে, মাটিৰ ভূমি মাফিয়া নে দালাল প্ৰকৃতি নে কোনোবা বিষয়া কৰ্মচাৰী এইটোৰ লগত জড়িত হৈ আছে, এইটো এটা উচিত তদন্ত হ'ব লাগে। কাৰণ মানুহৰ ভূমি লৈ কেৱল মানুহ মৃত্যুবৰণ কৰিব, কোনোবা হস্পিটেলাইজ হ'ব, এইটো আমি বিচৰা নাই। আমি শান্তিপূৰ্ণভাৱে চৰকাৰৰো এটা কৰ্তব্য আছে, জীৱনৰ নিৰাপত্তা আৰু সম্পত্তিৰ সুৰক্ষা দিয়া চৰকাৰৰ প্ৰধান কৰ্তব্য, মৌলিক কৰ্তব্যবিলাকৰ ভিতৰত এইটো এটা যিহেতু। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহাশয়কো ক'ম, এই টানি অনুৰোধ কৰি কঠোৰৰ পৰা কঠোৰতম হৈ হোজাই জিলা আয়ুক্তৰ জৰিয়তে এই কাজিয়া হৈ মানুহৰ মৃত্যুৰ সূত্ৰপাত কিয় ঘটিলে তাৰ এটা তদন্ত হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।